সকলোৱে জানেই কুম্ভ মেলাৰ কথা 12 বছৰ মূৰত ভাৰতৰ বিভিন্ন ঠাইত বিশেষকৈ প্ৰয়াগ উজ্জয়িনী নাসিক আদি ঠাইত কুম্ভ মেলা হয় এইবাৰ আকৌ 12 বছৰ মূৰত মহাকুম্ভ মেলা অনুষ্ঠিত হৈছে প্ৰয়াগত যাক প্ৰয়াগৰাজ তীৰ্থ বুলি কোৱা হয় আমি আগতে যোৱাৰ সুযোগ লাভ কৰিছোঁ যদিও এইবাৰ আকৌ আমাৰ 40 গৰাকী বৈষ্ণৱৰ সৈতে আমি সেই প্ৰয়াগৰ কুম্ভ মেলালৈ যোৱাৰ উদ্যোগ গ্ৰহণ কৰিছোঁ আৰু আমাৰ এইবাৰ গোটেই ব্যৱস্থাটো এগৰাকী বৰ্তমানৰ উত্তৰ গুৱাহাটীস্থিত ঋষি কেশৱ দাসৰ যোগেদি আমি ব্যৱস্থা কৰিছোঁ আৰু তেখেতে আচলতে গোটেইখিনি আমাৰ থকা মেলা খোৱাৰ ব্যৱস্থা কৰিম বুলি কৈছে আমি সেই আপাহতে ওলাইছোঁ কিন্তু তাৰ মাজতে তেখেতে আমাক সত্ৰীয়া পৰিৱেশ দেখুৱাৰ কথা কোৱাৰ কাৰণে আমি সেইদৰে সাজু হৈছোঁ আমি ছুটিকৈ ৰাম বিজয় ভাওনা লৈছোঁ অংকীয়া ভাওনা আমাৰ হিয়ানাম লৈছোঁ কমেও 10 তালেৰে হিয়ানাম প্ৰদৰ্শন হ'ব অপ্সৰা নৃত্য পৰিৱেশন হ'ব আৰু আমি যিকেইদিন তাত থাকিম প্ৰায় 8 দিন 10 দিন এই 10 দিনৰ ভিতৰত আমাৰ ইয়াত যেনেকৈ আমি প্ৰসংগ কৰোঁ তেনেকৈ আমি 4 প্ৰসংগ কৰিম আৰু সেই প্ৰসংগৰ লগতে ভাগৱত ব্যাখ্যা কৰাৰ এটা তেওঁ কথা কৈছিল আমি সেইটো কাৰণেও সাজু হৈছোঁ আমি প্ৰথমবাৰ কাৰণে এনেকৈ আমাৰ সত্ৰীয়া সংস্কৃতি লৈ আমি মহাকুম্ভ মেলালৈ ওলাইছোঁ আগতে স্নান কৰিবলৈ গৈছোঁ কিন্তু এনেকৈ সাংস্কৃতিক পৰিৱেশৰ মাজত যোৱা নাই আমি এইবাৰ তেনেকৈ ওলাইছোঁ আৰু বিশেষকৈ মাজুলীৰ পৰা যাম আৰু মাজুলী সত্ৰ তথা সংস্কৃতি তথা অসমৰ সত্ৰীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰাকৈ আমি ওলাইছোঁ সেয়ে আমি আপোনাৰ সকলোৰ যোগেদি সকলোৰেই এই কথা আমি আচলতে অৱগত কৰিছোঁ কেতিয়া যাত্ৰা কৰিব আমাৰ বৈষ্ণৱসকল যাব 31 জানুৱাৰীত আৰু আমি যাম 30 জানুৱাৰীত সামৰণি কেতিয়া পৰিব সামৰণি আমাৰ 10 তাৰিখে আমি উভতনি যাত্ৰা কৰিম কেইদিনীয়া হ'ব প্ৰগ্ৰামটো 11 দিনীয়া হ'ব 11 দিনৰ ভিতৰতে গোটেই কাৰ্যসূচীখিনি থাকিব কিন্তু আমি গোটেইকেইদিন প্ৰয়াগতে নাথাকোঁ 6 দিন মানে প্ৰয়াগত থাকিম তাৰপিছত আমি অযোধ্যালৈ যাম অযোধ্যাৰ পৰা বেনাৰসলৈ যাম বেনাৰসৰ পৰা আমাৰ বৈষ্ণৱসকলৰ গয়াত পিণ্ডদানৰ কথা আছে আমি তালৈ যাম তাৰপিছত পাটনাৰ পৰা পাটলিপুত্ৰৰ পৰা আমি পিছত আকৌ গুৱাহাটী হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত